नमस्कार स्टूडेंट आज आमी आरम्भ करिम पुनरालोचना R3 পৰা আজি 5 নম্বৰ কোৱেশ্চনটো হ'ব চাবা কি দিছে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব মানে 4 নম্বৰটো ৰুলটা আগৰটোত পূৰণ কৰিব দিছে ইয়াত কি কৰিব দিছে হৰণ কৰিব দিছে খুব ইজিকে ডিসকাস কৰা হ'ব ভিডিওখিনি কোনো ধৰণে স্কিপ নকৰাকৈ চাই থাকিবা আৰু যদি তোমালোক মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিম কোৱেশ্চনটো তোমালোকে চাবা কি দিছে 10368 হয়নে যেটো এটো আমি ভাঙি চেক কৰিব লাগিব তাৰপিছত আগতে চাবা তুমি 10368 তো তুমি মালুকে ভাঙুতে আগতে এটা কথা মনত ৰাখিবা এটো কি সংখ্যা হয় হেকত কি আছে যুগ্ম সংখ্যা ন যদি যুগ্ম সংখ্যা হয় 2 ৰে ভাঙিবা ঠিক আছে চাবা 2 10ত কেইবাৰ যাব 5 বাৰ তাৰপিছত 2 3 ত যাব 1 বাৰ হয়নে বাকি কিন্তু 1 থাকিব একটো ইয়াত লগাই দিয়া 6 ৰ সন্মুখত লগালে 16 2 16 ত যাব 8 বাৰ ঠিক আছে 2 8 ত যাব 4 বাৰ আকু হেকত কি পাইছো যুগ্ম সংখ্যা আকু 2 ৰে ভাঙিবা চাবা 2 5 ত কেইবাৰ যায় 2 বাৰ মানে 4 ত গৈছে বাকি 1 1 ইয়াত লগালে কিমান 11 2 11 ত কেইবাৰ যাব 5 বাৰ বাকি 1 থাকিব হয়নে 1 ইয়াত লগালে 18 2 18 ত কেইবাৰ যাব 9 বাৰ 2 4 2 বাৰ ঠিক আছে এখিনি নিচে বুজি পাইছা তাৰপিছত আকু ভাঙা হেকত কি সংখ্যা আছে যুগ্ম 2 ৰে যাব 2 2 ত 1 বাৰ 4 ত কেইবাৰ যাব 2 বাৰ ঠিক আছে মানে 5 আছে 4 2 বাৰ গৈছে 1 আছে ইয়াত লগাই দিয়া 19 ত কেইবাৰ যাব তোমাৰ 9 বাৰ বাকি 1 12 ত 6 বাৰ আকু ভাঙা হেকত যুগ্ম সংখ্যা আছে 2 ৰে যাব 2 12 ত 6 বাৰ 9 ত 4 বাৰ বাকি 1 16 ত 8 বাৰ আকু হেকত আমি কি পাইছো যুগ্ম সংখ্যা 2 ৰে ভাঙি দিয়া 2 ইয়াত 3 বাৰ 4 2 বাৰ 8 ত 4 বাৰ আকু হেকত যুগ্ম সংখ্যা পাইছা না আকু 2 ৰে ভাঙা চাবা 2 3 ত 1 বাৰ বাকি 1 12 ত 6 বাৰ 4 2 বাৰ যাব 2 আকু হেকত কি যুগ্ম সংখ্যা পাইছা আকু 2 ৰে ভাঙা 2 16 ত 8 বাৰ 2 2 ত 1 বাৰ এতিয়া চাবা 2 ৰে ভাঙিব নোৱাৰিবা কাৰণ কি এটো অযুগ্ম সংখ্যা পাইছো হয়নে 81 এটো আমি কিহেৰে ভাঙিম সাপোজ 3 ৰে ভাঙিবা ঠিক আছে 3 8 ত কেইবাৰ যায় 2 বাৰ মানে 6 ত গৈছে বাকি 2 ইয়াত লগালে 21 21 ত কেইবাৰ যায় 7 বাৰ আকু 27 ক কিহেৰে ভাঙিবা 3 ৰে কেইবাৰ যাব 9 বাৰ আকু 9 ভাঙিবা 3 ৰে কেইবাৰ যাব 3 বাৰ তোমালোকে কিন্তু ইয়াত 9 ৰে ডাইৰেক্ট না ভাঙিবা ঠিক আছে তোমালোকে মিলুৱাচোন এইটো এটা মিলিছে হয়নে কিউবৰ এইটো এটা কিউব মিলিছে এই 3 এটা মিলিছে কিন্তু ইয়াত চাবাচোন এটা 2 বেছি হৈ আছে এটা 3 বেছি হৈ আছে হয়নে এইটো আমি বাছনি কৰি উলাব লাগিব এটাকে দিবা যে 10368 ক হয়নে এইটক কি বেছি পাইছা এটা 2 পাইছো মই বাকসত লিখি দিছো 2 * 3 হয়নে 2 * 3 ইকুয়াল আমি কিমান পাম মই ডাইৰেক্ট ইয়াতে সাইডতে ডাইৰেক্ট লিখি লবা এইটো কিমান হ'ব 6 ঠিক আছে আমাক যেটো কি কৰিছিল হৰণ কৰিব দিছিল হয়নে 10368 ক 6 ৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা হ'ব যেটো হৰণ কৰিব দিছে এখিনি হৰণটো হ'ব ঠিক আছে এখিনি নিশ্চয় বুজি পাইছা ইয়াত কিন্তু তোমালোকে 6 এ ডাইৰেক্ট দিব পৰা মই বুজাৰ কাৰণে এখিনি দি দিছো তোমালোকক তাৰপিছত 2 নম্বৰটো কি দিছে তো 2 নম্বৰ সংখ্যাটো তোমাক চাবা যেটো অযুগ্ম দিছে ন হেকত আগতে ইয়াত ভাঙি লবা 2187 এটা চাবা এইটো হেকত কি অযুগ্ম সংখ্যা তুমি কিন্তু ইয়াক 2 ৰে ভাঙিব নোৱাৰিবা 3 ৰে চেষ্টা কৰা হা 3 21 ত কেইবাৰ যায় 7 বাৰ হয়নে তাৰপিছত 3 8 ত কেইবাৰ যাব 2 বাৰ বাকি কিমান থাকিব 2 6 ত গৈছে 2 ইয়াত লগালে 27 27 ত কেইবাৰ যাব 9 বাৰ আকু কিহেৰে ভাঙিবা তুমি সোৱা এতিয়া চেষ্টা কৰি তুমি নিশ্চয় 3 ৰে ভাঙিব পাৰিবা এতিয়া যদি আমি 3 ৰে দিম চাবাচোন ইয়াত 3 6 ত যাব 2 বাৰ বাকি 1 হয়নে 12 ত কেইবাৰ 4 বাৰ 3 9 ত 3 বাৰ নিশ্চয় এখিনি বস্তু বুজি পাইছা তোমালোকে মানে আকু কিহেৰে দিবা 3 ৰে দিয়া ঠিক আছে 3 24 ত কেইবাৰ নিশ্চয় জানা তোমালোকে 8 বাৰ 3 3 ত 1 বাৰ হয়নে তাৰপিছত আগৰ নিচিনা ইয়াত ভাঙিবা কিহেৰে 3 ৰে দিয়া 3 8 ত কেইবাৰ 2 বাৰ বাকি 2 21 ত 7 বাৰ আকু 3 ৰে দিয়া 3 27 ত কেইবাৰ যায় নিশ্চয় জানা তোমালোকে কেইবাৰ যায় 9 বাৰ আকু 3 দিয়া কেইবাৰ যাব 3 বাৰ এটা মিলাই চোৱাচোন এইটো 3 এটা মিলিছে হয়নে কিউবৰ এইটো কিউব কিন্তু এটা 3 কি হৈছে বেছি হৈছে এই বেছি হোৱা 3 টো আমি কি কৰি হৰণ কৰি দিম সো লিখিবা এটাকে 2187 ক হয়নে 3 ৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা
হ'ব নিশ্চয় এইখিনি বুজি পাইছা চাবা কি দিছে তোমালোকৰ এইটো যেহেতু যুগ্ম সংখ্যা দিছে চাবা হয়নে এইটো যুগ্ম সংখ্যা দিছে এইটো 2 এৰে ভাঙিবলৈ চেষ্টা কৰিবা চাবা 2 5ত 2 বাৰ বাকি 1 10ত কেইবাৰ যাব 5 বাৰ লগত ডবল 0 আকৌ ভাঙি দিয়া 2 এৰে কাৰণ হেকত 0 পাইছো তে 2 2ত 1 বাৰ হয়নে 2 5ত কেইবাৰ যাব 2 বাৰ বাকি 1 10ত 5 বাৰ লগত এটা 0 হেকত শূন্য পাইছা ন 2 এৰে ভাঙিব পাৰিবা 2 12ত 6 বাৰ এতিয়া 5ত কেইবাৰ যাব নিশ্চয় জানা 2 বাৰ বাকি 1 10ত কেইবাৰ যায় 5 বাৰ এতিয়া চাবাচোন এতিয়া আমি হেকত যুগ্ম সংখ্যা পোৱা নাই এতিয়া আমি কিহেৰে ভাঙিব লাগিব যেহেতু হেকত কি অংক আছে 5 ঠিক আছে আমি 5 থাকিলে 5 এৰে হৰণ নিশ্চয় যাব 5 এৰে ভাঙা 5 6ত কেইবাৰ যায় 1 বাৰ হয়নে বাকি 1 12ত কেইবাৰ যাব 2 বাৰ বাকি 2 25ত 5 বাৰ আকৌ 5 এৰে দিয়া কাৰণ হেকত কি আছে 5 আছে 5 12ত কেইবাৰ 2 বাৰ মানে 10ত 2 বাৰ গৈছে বাকি 2 25ত 5 বাৰ আকৌ 5 এৰে ভাঙা ঠিক আছে কেইবাৰ যাব 25ত 5 বাৰ এতিয়া তুমি জোৰা মিলোৱাচোন 2 3টা আছে ঠিক আছে 5 কেইটা হৈ গ'ল তোমাৰ ইয়াত নিশ্চয় দেখা পাইছা তোমালোকে কেইটা হৈ আছে 3টা কিন্তু এইটো এটা কি হৈ আছে বেছি মানে তোমালোকে যদি লিখিব যোৱা এনেকা যে 2 কিউব ইনটু 5 কিউব ইনটু এটা 5 কি হৈছে বেছি এইবিলাক লিখিলেও হয় নিলিখিলে যাতে দেখাই দিলে হৈ যাব এটা কি হৈছে বেছি হৈছে না এই বেছিটো ইয়াত লিখি দিবা এতেকে 5 0 হয়নে কিহেৰে হৰণ কৰিব লাগিব 5 এৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা হ'ব নিশ্চয় এইখিনি তোমালোকে বুজি পাইছা তাৰপিছত তোমালোকে 4 নম্বৰটো চাবা ঠিক আছে 4 নম্বৰটো চোৱা 4 নম্বৰ কি দিছে 8192 হেকত কি আছে যুগ্ম সংখ্যা ন 2 এৰে ভাঙিবলৈ চেষ্টা কৰা 2 8ত কেইবাৰ যায় 4 বাৰ 1ত যাব জানো 2 এই 2 টো 1ত যাব না যায় সৰু যেহেতু এটা 0 লগাবা ঠিক আছে 2 19ত এতিয়া ভাবিবা হা কেইবাৰ 18ত যাব 9 বাৰ বাকি 1 12ত কেইবাৰ 6 বাৰ ইয়াত কিন্তু আকৌ 81 এইটো 1ত নিদি ইয়াত 0 নিদিলে কিন্তু প্ৰব্লেম হৈ যাব চাবা 2 4ত কেইবাৰ যায় 2 বাৰ 0 2 9ত কেইবাৰ যায় 4 বাৰ মানে 8ত গৈছে বাকি 1 হয়নে 16ত কেইবাৰ যাব 8 বাৰ আকৌ 2 এৰে দিয়া 2 ইয়াত কেইবাৰ যাব 1 বাৰ 0 হয়নে 4ত কেইবাৰ যাব 2 বাৰ ইয়াত 4 বাৰ আকৌ 2 এৰে কাৰণ হেকত যুগ্ম সংখ্যা 2 10ত 5 বাৰ 2ত 1 বাৰ 4ত 2 বাৰ আকৌ 2 এৰে দিয়া 2 5ত কেইবাৰ 2 বাৰ বাকি 1 11ত 5 বাৰ বাকি 1 12ত 6 বাৰ আকৌ 2 এৰে ভাঙা হেকত যুগ্ম সংখ্যা 1 বাৰ ইয়াত কেইবাৰ যাব 2 বাৰ বাকি 1 16ত 8 বাৰ আকৌ 2 এৰে দিয়া 2 12ত 6 বাৰ 8ত 4 বাৰ আকৌ 2 এৰে ভাঙিব পাৰিবা ঠিক আছে কাৰণ যুগ্ম সংখ্যা পায়ে আছো আমি 2 ইয়াত 3 বাৰ তাৰপিছত 4ত যাব 2 বাৰ আকৌ 2 এৰে দিয়া 2 3ত 1 বাৰ তাৰপিছত 1 বাকি আছে না ইয়াত লগাই দিয়া 12ত 6 বাৰ আকৌ 2 এৰে ভাঙা 8 বাৰ আকৌ 2 এৰে দিয়া 4 বাৰ আকৌ 2 এৰে দিয়া 2 বাৰ নিশ্চয় বুজি পাইছা এতিয়া তোমালোকে কাউন্ট কৰিবা 2 কেইটা আছে এইটো মিলাই লোৱা আগতে ঠিক আছে 3টা কৈ এটা কি হৈছে এই 2টো এটা কি হৈছে বেছি হৈছে ন 1 1 2 3 4টা পাইছো তো এনেকা লিখিবা 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ঠিক আছে ইনটু এটা 2 বেছি হয়নে এটা 2 আমি বেছি পাইছো ঠিক আছে তো এতিয়া কি হৈ আছে ইয়াত এটা 2 কম হৈ আছে নাই সেই 2টো ইয়াত লিখি দিবা ঠিক আছে সেইটোৱে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা ইয়াত লিখি দিবা এটাকে 8192 হয়নে 2 এৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা হ'ব নিশ্চয় বুজি পাইছা এইখিনি এতিয়া তোমালোক 6 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা মানে তলৰ এই গোটেইখিনি সংখ্যাৰ ঘনমূল উলিয়াব দিছে চাবা তোমালোকে ভিডিঅ'খিনি কোনো ধৰণে স্কিপ নকৰাকৈ চাই থাকিবা মই খুব ইজিকৈ ডিছকাছ কৰিম চাবা ইয়াত কি কৈছে আমি বৰ্গমূলৰ ক্ষেত্ৰত আমি জোৰা লগাইছিলোঁ ইয়াত আমি কিউবৰ ক্ষেত্ৰত মানে ঘনমূলৰ ক্ষেত্ৰত আমি 3টাকে জোৰা লগাম ফাৰ্ষ্ট এইটো জোৰা লগাই দেবা তো 3টা একলগ লগাবা ঠিক আছে ইফালৰ পৰা কাউণ্ট কৰিবা আৰু ইয়াত কি আছে 1ক লগাবা এনেকৈ তাৰপিছত তুমি কি কৰিবা চোৱা ফাৰ্ষ্ট কাম এই 1 আছে ন এনেকুৱা কি সংখ্যা আছে মানে তোমাৰ এই সংখ্যাটোৰ ওচৰে পাজৰে হ'ব লাগিব 1তকৈ ডাঙৰ হ'ব নোৱাৰিব 1ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 1ৰে আছে
কি 1 তিনিবাৰ পূৰণ কৰিলে আমি কি পাম মই লিখি দি আছোঁ ইয়াৰ ঘনমূলটো 1 3 3 1 ইকুৱেল হয়নে তে চাবা আমি 1ক তিনিবাৰ পূৰণ কৰিলে আমি 1 পাম ঠিক আছে এইখিনি নিশ্চয় বুজি পাইছে 1 দিবা ইয়াত এতিয়া শেষত কি অংক আছে 1 আছে ন এনেকুৱা কি সংখ্যা আছে যে আমি যাক তিনিবাৰ পূৰণ কৰিলে শেষত 1 পাম ঠিক আছে তো সেই সংখ্যাটোৰ কি হ'ব 1 হ'ব কাৰণ 1 1 গুণ 1 1 1 গুণ 1 তো ইয়াৰ ঘনমূল কিমান হ'ব 11 খুব ইজিকে এইখিনি কৰা হৈছে তুমি ফাৰ্স্ট কাম তিনিটাকে সংখ্যা বাছনি কৰিবা ইয়াত তিনিটা মই একেলগে লৈছোঁ তাৰপিছত এটা আছে এটাই থাকিব চাবা এই সংখ্যাটোৰ ঘনমূল আছে নেকি যদি নাই ইয়াৰ ওচৰে পাজৰে থকা কাৰ থাকিব তাক বিচাৰি উলিয়াবা ঠিক আছে তাৰপিছত দ্বিতীয় নম্বৰটো কৰা ইয়াত তুমি জোড়া লগাই লোৱা এনেকা তিনিটা এক লগ কৰা এইটো এক্সট্ৰা কৰা ঠিক আছে তাৰপিছত 1 আছে ন 1 থাকিলে আমি কি দিম আগতে এইখিনি লিখিলো 1 থাকিলে আমি কি দিম নিশ্চয় তোমালোকে জানা 1ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 1ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 1 1 দিবা ঠিক আছে এতিয়া শেষত কি আছে 8 ন মানে 8 আছে 8 এতিয়া কি এনেকুৱা সংখ্যা আছে যাক তিনিবাৰ পূৰণ কৰিলে 8 হয় এটাই সংখ্যা কিন্তু তিনিবাৰ পূৰণ কৰিবা এতিয়া যদি আমি 2 কিউব কৰো ঠিক আছে কিমান পাম 8 পাম না পাম নিশ্চয় পাম হয়নে তো 2 2 গুণ 4 4 2 গুণ 8 ইয়াৰ आंसर কিমান হ'ব 12 ঠিক আছে তাৰপিছত তুমি 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিছে ইয়াতো তিনিটাকে লগাই লোৱা এনেকা ঠিক আছে ইয়াত চোৱা 2ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 1ৰ 1 হয়নে 1 1 গুণ 1 হয় ঠিক আছে এতিয়া হাত শেষত কি আছে তোমাৰ হাত এনেকুৱা কি সংখ্যা আছে যাক তুমি তিনিবাৰ পূৰণ কৰিলে এটাই সংখ্যা শেষত হাত পাম এতিয়া যদি আমি 3 কিউব কৰি দিওঁ ঠিক আছে 3ক আমি তিনিবাৰ পূৰণ কৰিলে কিমান পাম 27 পাম না নাপাম হয়নে আমি 27 পাই যাম শেষত হাত আছে নাই শেষৰ অংকটো কিন্তু মিলিব লাগিব ঠিক আছে শেষত হাত আছে ইয়াতো শেষত আছে হাত আছে তোমাৰ হয়নে তেনে সংখ্যাটোৰ নাম কি হ'ব 3 নিশ্চয় বুজি পাইছা তে লাষ্ট 4 নম্বৰটো চোৱা তোমালোকে ইয়াতো জোড়া লগাই লোৱা এনেকা ঠিক আছে যে চাবা এই 2ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 1ৰ 1 বহাই দিবা এতিয়া শেষত কি অংক আছে 4 এতিয়া কি এনেকুৱা সংখ্যা আছে যাক মানে তিনিবাৰ এটা সংখ্যা পূৰণ কৰিলে 4 পাম ঠিক আছে তো সংখ্যাটো কি হ'ব 4 নিজে হ'ব কাৰণ 4 কিউব কৰিলে কিমান হয় 64 শেষত আমি কি পালো 4 পালো না ইয়াত আমি 4 বহাই দিম ঠিক আছে নিশ্চয় বুজি পাইছা এইখিনি অংকখিনি চাবা তোমালোকে এই অংকটো কিন্তু উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব দিছে ঘনমূল ওলাব দিছে কিন্তু উৎপাদক বিশ্লেষণ পদ্ধতিৰে মই ইজি শৰ্টকে উকাই দিম তাৰপিছত মই ভাঙিও দেখাইছো কেনেকৈ ওলাই চাবা তোমালোকে ভিডিঅ'খিনি কোনো ধৰণে স্কিপ নকৰাকৈ কি দিছে 3 3 7 5 তুমি ভাঙিবা ইয়াত চাবা শেষত কি অংক আছে তোমাৰ 5 আছে ন আমি 5 এৰে হৰণ কৰিব পাৰিম চোৱা 5 30ত কেইবাৰ যাব 6 বাৰ বাকি 3 ইয়াত লগাই দিয়া হয়নে তো 37ত কেইবাৰ যাব তোমাৰ 5 কেইবাৰ যাব 7 বাৰ বাকি তোমাৰ কিমান থাকিব 2 25ত কেইবাৰ যাব 5 বাৰ ঠিক আছে নিশ্চয় বুজি পাইছে তাৰপিছত আকৌ চোৱা শেষত কি অংক আছে 5 তো আমি 5 এৰে কাটিব পাৰিম চোৱা 5 6ত কেইবাৰ 1 বাৰ হয়নে বাকি 1 ইয়াত লগালে কিমান হ'ব 17 মানে 5 তো 17ত নাযাব 15ত কেইবাৰ যাব 3 বাৰ বাকি তোমাৰ কিমান থাকিব 2 ইয়াত লগাই দিয়া 25ত কেইবাৰ যাব 5 বাৰ দেখি নিশ্চয় বুজি পাইছা আকৌ ভাঙা কাৰণ শেষত কি সংখ্যা আছে 5 5 এৰে ভাঙি দিয়া 5 10ত কেইবাৰ যায় 2 বাৰ বাকি কিমান থাকিব তোমাৰ 3 ইয়াত লগালে 35ত কেইবাৰ যাব 5 7 বাৰ 27 পাইছা আকৌ ইয়াক ভাঙা তুমি 3 ৰে কেইবাৰ 9 বাৰ আকৌ দিয়া তুমি 3 ৰে 3 বাৰ তো চোৱা তোমাৰ জোড়া ইয়াত মিলি গৈছে নিশ্চয় হয়নে এতিয়া সংখ্যাটো লিখি দিয়া এটাকে তুমি কি লিখিবা 3 3 7 5 আমি 5 কিউব পাইছো আৰু এটা কি পাইছো 3 কিউব হয়নে ইয়াৰ ঘনমূলটো তুমি ভিতৰত ইয়াত লিখি দিয়া ইয়াত কিন্তু এই 3 টো ইয়াত দিবা ঠিক আছে কিউবটো তাৰপিছত 3 3 7 5 ইকুৱেল ইয়াতে 5 ইনটু 3 কিমান হ'ব 15 ঠিক আছে এতিয়া চোৱা খুব ইজি নিয়মত মই এইটো তোমালোকক বুজাই দি আছো চাবা এইটো এনেকুৱা জোড়া লগাই হ'ব 3 কে ঠিক আছে মানে তোমাৰ 3 ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 1 1 1 গুণ 1 1 1 গুণ 1 1 1 দিবা ইয়াত ঠিক আছে তাৰপিছত ইয়াত চাবা শেষত কি আছে 5 ন এনেকুৱা কি সংখ্যা আছে যাক তিনিবাৰ পূৰণ কৰিলে শেষত কি পাম আমি 5 পাম 5 5 5 গুণ 25 আকৌ 5 25 গুণ 125 আমি কিমান পাইছো 5 হয়নে 5 হ'ব তো তোমাৰ ডাইৰেক্ট आंसर তুমি ক'ব পাৰিবা কিমান হ'ব 15 তাৰপিছত এইটো চোৱা কি কৈছে তোমাৰ 4913 ইয়াক ভাঙা তুমি ইয়াত চাবা কিন্তু তোমালোকে এইটো কিন্তু এই সংখ্যাটো কিন্তু 17ৰ ঘনমূল ঠিক আছে এতিয়া আমি 17 ৰে ইয়াক হৰণ কৰিব লাগিব বেলেগ আমাৰ উপায় নাই চোৱা 17 দিয়া 17 49ত কেইবাৰ যায় 2 বাৰ মানে 34ত গৈছে তোমাৰ বাকি 15 15ৰ
আগত হয়নে পিছত 1 আছে ঠিক আছে তো 151 ত কেইবাৰ যাব তোমাৰ 8 বাৰ বাকি 15 হয়নে তো 153 ত কেইবাৰ যাব 9 বাৰ ঠিক আছে আকৌ ভাঙি দিয়া ইয়াক কিহেৰে ভাঙিবা 17 ৰে কেইবাৰ যাব 17 বাৰ নিশ্চয় এইখিনি বস্তু বুজি পাইছা তাৰ পিছত চাবা তোমালোকে এতিয়া তুমি কি লিখিবা 4913 ঠিক আছে আমি এটাইহে পাইছো 17 কিউব ঠিক আছে কিউবটি ইফালে দিলে কি হ'ব ভিতৰত সোমাই দিবা ঠিক আছে এটো আকৌ ভিতৰত লিখিবা কিন্তু 4913 ইকুৱেল কিমান হ'ব 17 এই যে নিয়মটো চোৱা তোমালোকে জোৰা লগাই লবা এনেকা ঠিক আছে এইটো এতিয়া 4 ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 1 একক কিউব কৰিলে কি হয় 1 হয় মানে 4 টো সৰু হয় ডাঙৰ হ'ব নোৱাৰিব একত কি আছে 3 এনেকুৱা কি সংখ্যা আছে যাক তুমি 3 বাৰ পূৰণ কৰিলে একত কি পাবা 3 এটা যদি আমি হাতক 3 বাৰ পূৰণ কৰো কিমান পাম 3 4 3 একত কি 3 পাম না নাপাম নিশ্চয় পাম তো তোমাৰ কিমান হ'ব आंसर 7 হ'ব এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা শর্ট ট্ৰিকসু নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকক কি দিছে 9261 হয়নে এক ভাঙি লোৱা তুমি কিহেৰে ভাঙিবা একত কি আছে 1 হয়নে 1 থাকিলে আমি কিন্তু যুগ্ম সংখ্যাৰে ভাঙিব নোৱাৰিম আমি 3 ৰে চেষ্টা কৰিম চোৱা 3 9ত কেইবাৰ যায় 3 বাৰ হয়নে একত না যাব ঠিক আছে তো কি হ'ব তোমাৰ 0 3 26ত কেইবাৰ যাব হয়নে নিশ্চয় তোমালোকে জানা কেইবাৰ যাব 8 বাৰ বাকি 2 হয়নে 21ত কেইবাৰ যাব 7 বাৰ তাৰপিছত আকৌ চোৱা তুমি 3 ৰে ভাঙিবা 3 3ত কেইবাৰ যাব 1 বাৰ এই 0 ঠিক আছে 3 8ত কেইবাৰ যায় 6ত যাব 2 বাৰ বাকি কিমান থাকিব তোমাৰ 2 হয়নে 2 ইয়াত লগাইলে কিমান হ'ব 27 27ত কেইবাৰ যাব 9 বাৰ আকৌ 3 ৰে দিয়া কাৰণ একত কি আছে 9 3 7 10ত কেইবাৰ যায় 3 বাৰ বাকি 1 বাৰত 4 বাৰ হয়নে 3 9ত 3 বাৰ এটো কাৰ ঘন হয় তুমি নিশ্চয় তোমালোকে জানা কি কাৰ হয় তোমালোকে জানা নিশ্চয় 7 ৰে কাটিব লাগিব এটা ঠিক আছে কিমান হ'ব তোমাৰ 49 আকৌ 7 ৰে তুমি মাৰি দিয়া কিমান হ'ব 7 বাৰ নিশ্চয় এইখিনিলৈকে বুজি পাইছে যে শর্ট ট্ৰিকস তোমালোকে চাবা ইয়াৰ আমি ঘনমূলটো ডাইৰেক্ট ওলাব পাৰিম ইয়াত মই কিউব দি দিলো চাবা 9261 হয়নে কি আছে তোমাৰ 3 তিনিটা আছিল কিউবটো ইফালে দি দিলো মই ডাইৰেক্ট কৰি আছো ইনটু 7 কিমান হ'ব তোমাৰ 21 এটা শর্টকাট নিয়মটো তোমালোকে চাবা ঠিক আছে তে চাবা ইয়াত কি আছে জোৰা লগাই লবা হেকৰ অংকটো কি আছে 1 হয়নে আৰু প্ৰথমটো কি আছে 9 তে 9 ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে 2 ৰ হয়নে 2 ৰ কিউব কৰিলে কিমান হয় 8 তোমাৰ টাৰ্গেট কি 2 এতিয়া হেকত কি আছে 1 এতিয়া কি এনেকুৱা সংখ্যা আছে যাক 3 বাৰ পূৰণ কৰিলে হেকত 1 পাম 1 ক আমি 3 বাৰ পূৰণ কৰিলে কি হয় 1 হয় ঠিক আছে তো আমাৰ কিমান হ'ব आंसर ডাইৰেক্ট আমি ক'ব পাৰিম 21 হ'ব ঠিক আছে তাৰপিছত তোমালোকে নেক্সট এটো চোৱা এটো তোমালোকে নিজে কৰিব পাৰিবা যুগ্ম সংখ্যাৰে ভাঙিছে একেবাৰে মই শর্টকে তোমালোকক বুজাই দি আছো তোমালোকে ভাঙি চেক কৰি লবা ঠিক আছে এতিয়া চোৱা জোৰা লগাই লবা তে কি আছে 13 13 ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে হয়নে 8 ৰ আছে কিমান 2 2 দিলা ইয়াত ঠিক আছে যে হেকত কি আছে 4 এনেকুৱা কি সংখ্যা আছে যাক 3 বাৰ পূৰণ কৰিলে হেকত 4 পাবা মই অলপ আগতে তোমালোকক বুজাই দিছিলো 4 ঠিক আছে ইয়াত কিমান হ'ব 4 তো আমাৰ आंसर কিমান হ'ব ইয়াত 24 এতিয়া তোমালোকে চাবা 8 নম্বৰ কোৱেশ্চনটো তোমালোকক কিন্তু অনুমান পদ্ধতিৰে ঘনমূল উলিয়াব দিছে মই আগৰ নিয়ম কেইটা যে শিকাইছো সেম নিয়ম এবিলাকো কৰিবা চাবা তোমালোকে ভিডিওখিনি কোনো ধৰণে স্কিপ নকৰিবা ফাৰ্স্ট কাম কি কৰিবা জোৰা লগাবা ঠিক আছে তিনিটাকে ইফালে চোৱা তিনিটা জোৰা একলগ হৈছে এটো দুটা এক্সট্ৰা কৰিবা তো চাবা এই 12 ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে তে কি সংখ্যা কিউব কৰিলে 12 ৰ ওচৰে পাজৰে যাব পাবো 12 তকৈ ডাঙৰ হ'ব নোৱাৰিব কিন্তু ঠিক আছে তো আমি যদি 2 ক কিউব কৰো চোৱা 2 ক কিউব কৰিলে কিমান হ'ব 8 হ'ব এতিয়া যদি 3 কিউব কৰা তুমি 27 যাব বেছি হৈ আছে তুমি 2 ক কিউব কৰিব পাৰিবা ঠিক আছে তো তুমি 2 লিখিবা তে হেকত কি আছে 27 এনেকুৱা কি সংখ্যা আছে যাক 3 বাৰ এটা সংখ্যা 3 বাৰ পূৰণ কৰিলে তুমি 7 পাবা আমি যদি 3 ক 3 বাৰ পূৰণ কৰো কিমান পাম 27 হয়নে হেকত 7 পাম না নাপাম পাম তো ইয়াৰ आंसर কিমান হ'ব 23 তাৰপিছত চাবা এইটো চোৱা এইটো 8 আৰু 3টা জিৰানকে জোৰা লগাই লবা ঠিক আছে 8 ৰ ওচৰে পাজৰে থকা কাৰ আছে 8 ৰ নিজৰে আছে কি 2 আৰু 8 এতিয়া কি এনেকুৱা সংখ্যা আছে যাক 3 বাৰ পূৰণ কৰিলে হেকত 0 পাম 0 ক আমি 3 বাৰ পূৰণ কৰিলে 0 পাম ঠিক আছে এইখিনি নিশ্চয় বুজি পাইছা তাৰপিছত ইফালে এনেকা জোৰা লগাই লবা এতিয়া কি আছে ইয়াত 4 4 ৰ ওচৰে পাজৰে থকা কাৰ ঘনমূল আছে নাই কাৰোৰ নাই হয়নে আছে নেকি নাই ইয়াৰ ওচৰে পাজৰে থকা নাই আছে কিন্তু 1 ৰ ঠিক আছে কাৰ 1 ৰ 1 দিবা ইয়াত ঠিক আছে তাৰপিছত হেকত কি আছে 6 হয়নে হেকৰ অংকটো চাবা কি আছে 6 এনেকুৱা কি সংখ্যা আছে যাক তুমি 3 বাৰ পূৰণ কৰিলে হেকত 6 পাবা আমি যদি 6 ক কিউব কৰো ঠিক আছে 6 ক কিউব কৰিলে আমি কিমান পাম 216 হেকত 6 আহিছে নিশ্চয় আহিছে আমি ইয়াত বহাব পাৰিম এইটো হৈ যাব ঠিক আছে তাৰপিছত তুমি ইয়াত চোৱা জোৰা লগাই লবা এনেকা তে 5 ৰ ওচৰে পাজৰে থকা কাৰ আছে 1 ৰ হয়নে 2 ৰ তো 8 হ'ব
একৰ হ'ব হয়নে ঘনমূল কাৰ আছে 5ৰ ওচৰে পাজৰে থকা একৰ 1 1 গুণ 1 1 1 গুণ 1 এতিয়া যদি তুমি 2 লোৱা 8 হৈ যাব বেছি হ'ব নোৱাৰিব ঠিক আছে সৰু হ'ব লাগিব তে শেষত কি আছে 2 এনেকুৱা কি সংখ্যা আছে যাক তুমি 3 বাৰ পূৰণ কৰিলে শেষত 2 পাবা আমি যদি এই 8ক কিউব কৰো আমি কিমান পাম 5 1 2 আমি শেষত কি পাইছো 2 পাইছো নাই তাহলে আমি ইয়াত কি বহাব পাৰিম 8 নিশ্চয় এইখিনি তোমালোকে বুজি পাইছো যদি বুজি পোৱা নাই মোক কমেন্ট কৰি জনাবা